So, hello everyone. নতুন জায়গা টুকুৰা দেখাওঁ মই আজি প্ৰথমবাৰ দেখিছোঁ প্লিজেণ্টলি সাৰপ্ৰাইজিং জায়গা টুকুৰা বৰ ধুনীয়া জায়গা টুকুৰাত আছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ বহুত কম মানুহে হয়তো জানে মই বহুত জায়গা ঘূৰি ফুৰোঁ আপোনালোকে জানে কিন্তু মই নিজেও জনা নাছিলোঁ যে ঘৰৰ কাষতে বা ঘৰৰ পৰা খুব বেছি 13-14 কিলোমিটাৰ দূৰত এনেকুৱা ধুনীয়া জায়গা টুকুৰা আছে মৰিয়ানী আৰু তিতাবৰ মাজত বাহনী নামৰ এখন টি ষ্টেট আছে আপোনালোকে শুনিছে চাগে বাহনী টি ষ্টেটৰ মাজত এখন ৰিজৰ্ট আছে মই বহুত দিনৰ পৰা কাৰোবাৰ মুখত শুনি আছিলোঁ মই মনতে ভাবি আছিলোঁ যে সৰু সুৰা কিবা এখন হ'ব চাগে বা দেখাটো কিমাননো ধুনীয়া হ'ব কাৰণ চাহ বাগানৰ মাজত ৰিজৰ্ট এখন খোলাটো বৰ ইজি নহয় আৰু তিতাবৰ নিচিনা জেগাত বা মৰিয়ানীৰ নিচিনা জেগাত এনেকুৱা ৰিজৰ্ট সহজে যে পাই যাম আমি সেইটো মই মনলৈ অহা নাছিল ৰিজৰ্টখনৰ একেবাৰে গেটৰ সন্মুখতে আছোঁ ৰিজৰ্টখনৰ নাম হৈছে হলক হেৰিটেজ ৰিজৰ্টখনৰ ভিতৰলৈ যাওঁ জেগাটো চাওক তাত থাকিবও পাৰে আপোনালোকে থাকিবলৈ কিমান পইচা লাগে খানা খাবলৈ কি কৰিব লাগে বা বুকিং কৰিবলৈ কি কৰিব লাগে এখন ৰিজৰ্টত আপুনি যদি ডাইৰেক্টলি গুচি আহে হয়তো খাবলৈ নাপাবও পাৰে তেওঁলোকক আগতেই জনাব লাগিব তেতিয়াহে ফ্ৰেছ হিচাপে তেওঁলোকে আপোনালোকৰ কাৰণে খানা তৈয়াৰ কৰি দিব সব ভিতৰলৈ গৈ আছোঁ বলক তিতাবৰ আৰু মৰিয়ানীৰ ঠিক মাজতে থকা বাহনী টি ষ্টেটৰ দি হলক হেৰিটেজখনৰ ডিটেইলছ চাওঁ আহক গেটখন খুলি সোমাই অহাৰ লগে লগে আপোনালোকে ভিতৰলৈ সোমাই যোৱা পদূলিটো দেখা পায় ধুনীয়াকৈ পৰিপাটিকৈ ৰখা হৈছে বিগিনিং শ্ব'জ দ্য ডে বুলি কথা এষাৰ আছে নহয় এণ্ট্ৰিটোৱে যদি এনেকুৱা হয় ইমান ধুনীয়া হয় পৰিপাটি হয় ৰিজৰ্টখনৰ কাম কাজবোৰ বা ৰিজৰ্টখনত থাকি সমানেই ভাল লাগিব বুলি আশা কৰিব পাৰি মোৰ ৰাইট ছাইডে আপোনালোকে চাহ বাগানখন দেখা পাইছে মাজত পদূলিটো আৰু তাৰ ছাইডতে ৰিজৰ্টখন ধুনীয়া ধুনীয়া গছৰ তলত এই ৰিজৰ্টখন বনাই দিয়া হৈছে এনেকুৱা এটা এণ্ট্ৰি দি দিয়া হৈছে আৰু এনেকুৱা ভিতৰলৈ সোমাই এনেকুৱা লাগিছে যে ইয়াত ধৰক অকল পাৰ্টিয়ে নহয় কাৰোবাৰ মেৰেজ এনিভাৰ্চাৰী বা ৰিং চেৰিমনি এটা কৰিবলৈ কাৰণ এইটো এটা এই এণ্ট্ৰিটোত বৰ ধুনীয়া ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী হ'ব বুজি পাইছেনে আপুনি সেই ফটোগ্ৰাফী চেন্সৰ পৰা মই কৈছোঁ এইফালৰ পৰা যদি যাৰ এংগেজমেণ্ট হৈছে ধৰক ব্ৰাইড বা গ্ৰুম দুইটা যেতিয়া ইয়াত সোমাই আহিব ধুনীয়া শ্ল' ম'শ্যন শ্বট এটা যেতিয়া ল'ব কি ধুনীয়া লাগিব হয়নে চ' এখন হৈছে ৰিজৰ্টখন অভাৰভিউ হিচাপে এই চিনকেইটা চাওক এইফালে নতুন দুটা তেওঁলোকে বনাই আছে কটেজ অলৰেডি এক্সিষ্টিং কটেজ দুটা আছে ইয়াত এটা এইটো দেখিছে এইটো নাম চাংকি সেইটো এটা আছে গিবন বুলি তাত লিখা আছে অলৰেডি দুটা কটেজ আছে এইফালে AC কেবিন বনাই থকা হৈছে তাৰপিছত মাজতে ডাইনিং এৰিয়াটো আছে ডাইনিং এৰিয়াৰ লগত মোৰ লগত আজি দীপাংকৰ ছাৰ আৰু দীপক ছাৰ আছে তেওঁ আমি কিবা এটা কথা পাতিবলৈ আহিছিলোঁ ৰিজৰ্টখনত তেওঁলোকে তাত ভিতৰতে বহি আছে আৰু অকণমান এক্সপ্ল'ৰ কৰিবলৈ ছাৰ বৰ থেংক ইউ আপুনি এইটো জেগালৈ লৈ আহিলে আপুনি আগতে আহিছে ন ইয়ালৈ মইতো জেগাডোখৰ দেখাইছোঁ এতিয়া অডিয়েঞ্চক যিহেতু খানা আমি তিনিজনৰ ভিতৰত আপুনি খাইছে খানাটো ৰিভিউ এটা দিয়কচোন কেনেকুৱা খানাটো বিৰাট ভাল আমি যিমানবাৰ খাইছোঁ 2-3বাৰ খাইছোঁ খানা কমপ্লেইন আমাৰ ফালৰ নাই আমি বন্ধুসকল আহিছোঁ আৰু ফেমিলিও আহিব এনেকৈ ধুনীয়া খানা দিয়ে চিন্তা কৰিব নালাগে আমি আশা কৰিছোঁ যে যিটো আমাৰ 11 কেজি প্ৰগ্ৰেম আছে আমাৰ 10ৰ গেট টুগেডাৰ 10ৰ ষ্টুডেণ্টৰ লগত আমি সকলোৱে মিলি পেলাই এসাঁজ খাম ভাল লাগিব সেইটোৱে ঠিক আছে এইটো হৈছে ডাইনিং এৰিয়াটো একেবাৰে চেণ্ট্ৰেল পইণ্টতে আছে বুলি ক'লেও বেয়া নহয় আৰু ধুনীয়াকৈ ইয়াত 20-25জন মানুহে ধুনীয়াকৈ বহি খানা খাব পাৰে ৰিজৰ্টখন অকণমান ছাইডলৈ যাওঁ আহক ইয়াত ফটোগ্ৰাফী পইণ্ট এটা আছে আৰু এইফালে ছাইডেদি এই কটেজটোৰ ছাইডেদি এটা ৰাস্তা গুচি গৈছে ক'লৈ যায় চাওঁচোন আহক চ' তিতাবৰ আৰু যোৰহাটত বৰ বেছি কমন নহয় বস্তুটো এটা ট্ৰী হাউচ ধুনীয়াকৈ চিৰি এটা দি থোৱা হৈছে সেই চিৰিটোৰে মই ওপৰলৈ উঠি আহিছোঁ আৰু ওপৰৰ ট্ৰী হাউচটো এতিয়ালৈকে কমপ্লিট হোৱা নাই কিন্তু বনি আছে ওপৰৰ পৰা ভিউটো চাওক এনেকুৱা ট্ৰী হাউচ থকা ৰিজৰ্ট ওচৰে পাজৰটো নাই যোৰহাটৰ ওচৰে পাজৰে ময়ো দেখা নাই বা যদিও আছে আপোনালোকে কমেণ্টত জনাব মই তালৈও গৈ চাম ভাল লাগিছে কিছুমান জেগা থাকে ন যে সোমাই মনটো ভাল লাগি যায় এইটুকুৰা তেনেকুৱা এটুকুৰা জেগাই আৰু এটা কথা মই দেখাই নাছিলোঁ ট্ৰী হাউচটোৰ পৰা ওপৰলৈ উঠিয়ে দেখা পাইছোঁ চিলড্ৰেন পাৰ্ক এখনো আছে ইয়াৰ পৰাই দেখাইছোঁ এইখন এইটো মই ট্ৰী হাউচত আছোঁ এইফালে চাইডক ইয়াতে পাৰ্ক এখন আছে দেখিছে চ' ইয়াত চুইংছো আছে বহিবলৈ জেগাও আছে ধুনীয়া চিলড্ৰেন পাৰ্ক এখন আছে আপোনালোকৰ যদি ল'ৰা ছোৱালী লৈও আহে বা স্কুলৰ পৰা যদি ট্ৰিপ আনিব বিচাৰে একদম ধুনীয়া পাৰফেক্ট প্লেচ এটা চাৰিওফালে বাউণ্ডেৰী আছে একেবাৰে লকড পৰিৱেশ এটাত আপোনালোকে ধুনীয়াকৈ ফূৰ্তি কৰি পাৰ্টি কৰি ইয়াৰ পৰা ওলাই যাব পাৰে যিটো নতুন কটেজ দুটা বনাই আছে ভিতৰখন চাওঁ বোলক
এইটো হয়তো দুসপ্তাহ বা 3 সপ্তাহৰ ভিতৰত ৰেডি হৈ যাব ৱাও পুৰা উডেন ফ্লোৰ গাড়ীটো চাইডৰবোৰ কাঠৰ নে ছাৰ কি ধুনীয়া লাগিছে বাথৰুমলৈ যাবগৈ বাথৰুম এৰিয়াটো ৱাও ধুনীয়া আপুনি ইয়াত ৰখি পেলাই চাহ একাপ লৈ বেলকনি ভিউটো চাওক ৱাও তিতাবৰতে যে এনেকুৱা এখন ৰিজৰ্ট বা এনেকুৱা এটুকুৰা জেগা আছিল মই ইমান ঘূৰি ফুৰা মানুহজনেও গম পোৱা নাছিলোঁ আজিলৈকে চ' আমাৰ কাৰণে খানা কি ৰেডি কৰিলে চাওঁচোন আহক এই আছিল শুকান ৰুটি আৰু লোকেল মুৰ্গীৰ কাৰী ৱাও খাব এই কেনেকুৱা পাইছে খানাটো হা লোকেল মুৰ্গী কেনেকুৱা পাইছে ভাল পাইছোঁ তোমালোকৰ ছাৰ বঢ়িয়া একদম ঘৰচীয়া খানা কটেজ এটা ভিতৰত সোমাই চাওঁ বোলো কেনেকুৱা চ' ইয়াত এই কটেজটোৰ নাম হৈছে গিবন তেওঁলোকৰ মতে এইটো এদিনত 2200 টকাকৈ লয় আৰু ভিতৰখন চাওঁ হ'ব লাইট জ্বলে নে বঢ়িয়া চ' এইটো হৈছে কটেজ ডাবল বেড এখন আছে ইয়াতে ডিনাৰ কৰিবলৈ কিবা এটা আছে চাহৰ কাপ থৈ দিয়া আছে মিৰৰ এখন আছে আলমিৰা এটা আছে আৰু এফালে যদি চাওঁ মেইন বস্তু লেট্ৰিন বাথৰুমটো চব ৱাশ্ৰুম ৱাও কি ধুনীয়া ছাৰ হা থাকিয়ে মোৰ ধুনীয়া লাগিব ইয়াত লেট্ৰিন বাথৰুম আৰম্ভ কৰি পূৰা ৱাশ্ৰুমৰ পৰা থাকিমহি কেতিয়াবা এই জানো কমপ্লিট কাঠৰ ইয়াৰ পৰা যদি ওলাই আপোনালোকে বেলকনিত বহি চাহ একাপ খাব বিচাৰে এনেকুৱা ভিউ এটাত ৰাতিপুৱা লৈ পেলাই চাহ একাপ খাই চাহৰ সোৱাদটো লৈ ভাল লাগিব হয়নে ক'ৰ পৰা ওলালিহি হা এইফালে Hey guys, I met some subscribers. মানে আছা হা তো এইখন ৰিজৰ্টলৈ যদি আহে মেইন মানুহ এজন আছে তেওঁ হৈছে সোণোৱাল হয় নমস্কাৰ হেৰি হ'ল এইখনলৈ আহিলে আগতে বুকিং কৰিব লাগিব নেকি হয় আগতে আমাক বুকিং কৰিলে মানে আমি তেখেতক পৰ্যটক যিমান আহে আমি ভালকৈ শুশ্ৰূষা কৰিবলৈ মানে পৰা বুজিছোঁ লগে লগে আহিলে কি হয় আমাৰ ইয়াৰ ভিতৰুৱা জেগা যে লক্ষ্য কৰিহে আহিবলগীয়া হয় লগে লগে শুশ্ৰূষা কৰিবলৈ আমাৰ অলপ অসুবিধা বুকিং কৰিবলৈ অনলাইন আছে নে ফোন কৰিব লাগিব অনলাইনেও আছে পেজত গ'লেই হ'ল আপোনালোকৰ পেজ এখন আছে দ্য হলক হেৰিটেজ বুলি পেজ এখন আছে ঠিক আছে নম্বৰ আছে আৰু আপোনাৰ ফোন নম্বৰত কল কৰিলেও হ'ব মোৰ ফোন নম্বৰ আচ্ছা ঠিক আছে আৰু ইয়াত খানাখিনি পুৰা ফ্ৰেছলি বনাই দিয়া আমাৰ ফ্ৰেছলি হয় আৰু আমি ফ্ৰিজিং কৰা বস্তু ৰখা নহয় এতিয়া আপুনি আহি গম পালে সেইটোৱে খানা বহুত ভাল আছিল যথেষ্ট ভাল লাগিল আহি পেলাই আকৌ আহিম আৰু কটেজ এতিয়া বৰ্তমান কেইটা আছে আপোনালোকৰ বৰ্তমানতো আমাৰ এতিয়া দিব পৰাকৈ দুটাহে আছে এনেই আমাৰ 6টা থাকে হয় এতিয়া ৰিনোভেশ্যন চলি থকাৰ কাৰণে বাকী 4টা ৰুম আমি দিব পৰা যাওঁ ঠিক আছে হ'ব বাৰু আহি থাকিম লগ পাম ধন্যবাদ ভিডিঅ'টো শেষ কৰাৰ আগত চিলড্ৰেন পাৰ্কখন এবাৰ চাই লওঁ বলক কাৰ লাষ্টটো বেছি হয় ঠিক আছে বাই বাই যাওঁগৈ বাই বাই ঠিক আছে চ' জেগাটো দেখালোঁ আপোনালোকক এবাৰ আহি চাওক অবভিয়াছলি ভাল পাব কাৰণ বহুত ধুনীয়া জেগা এটুকুৰা আৰু ইয়াৰ পৰা ওলাই গৈছোঁ এতিয়া আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বেলেগ এটুকুৰা জেগাত বাই বাই